আজি ৰাতিপুৱা ইমান ধুনীয়াকৈ বৰষুণ দি আছিল, সেইটো কাৰণে ময়ো ব্ৰেকফাষ্টটো লৈ একে আগফালে বহি ধুনীয়াকৈ বৰষুণ আৰু মোৰ চাহকাপ এনজয় কৰিলোঁ। তাৰপিছত অলপমান কাম বন কৰিকে মই আজিকালি যিহেতু মই সদায় নেমু পানী খাইছোঁ, তো মই খাই ল'লোঁ। এইফালে আকৌ মই গা চা ধুইকে ভাত খালোঁ। ভাত খোৱাৰ পিছত অলপমান দেৰি ৰেষ্ট লোৱাৰ পিছত এনেই ট্ৰানজিশ্যন ৰিলচটো বনাব মন গ'ল, সেইটো কাৰণে বনাব ট্ৰাই কৰিলোঁ আৰু ফাৰ্ষ্টৰ পাৰ্টডোখৰ বনালোঁ। তাৰপিছত এইফালে মই অলপমান হিটলেছ কাৰ্ল কৰিছোঁ মোজা সহায়ত। যিহেতু পানীখিনি অলপমান বেছিকৈ স্প্ৰে' কৰি পালোঁ আৰু মই অকল আধা ঘণ্টাহে থৈছিলোঁ, সেইটো কাৰণে মানে কাৰ্ল নহ'লে ৱেভি হৈ থাকিলে। বাৰু একো নাই, কাম চলাই দিম। আৰু এইফালে দেখিলোঁ যে ইমান ধুনীয়াকৈ ৱেডাৰটো ক্লাউডি কৰি আছিল, সেইকাৰণে মই পটককৈ ৰিলচ বনাই দিলোঁ কেইটামান। আৰু যিহেতু মই নাচৰ ৰিলচো বনাইছোঁ, ট্ৰানজিশ্যন ৰিলচো বনাইছোঁ, আকৌ নৰ্মেল এনেকুৱা এডিটিং ৰিলচো বনাইছোঁ, সেইটো কাৰণে বহুতেই দেৰি হৈ গ'ল। আৰু কষ্টই মষ্টই সেনেকৈ বনালোঁ আৰু আৰু মই এইখিনি আপলোড কৰিম বাৰু, আপোনালোকে চাব দেই।